ছাত্ৰ ছাত্ৰীসকল আজি আমি আহি গলো এক্সাৰসাইজ 1 অৰ ডি আৰু ইয়াত আমাৰ টোটাল কোৱেশ্চন আছে 26টা কোৱেশ্চন আছে টোটাল আমি এদিনত 26টা নকৰো বাৰু লাহে লাহে কৰি যাম কেটাকে কৰো আমি চাই যাও কৰিলে গম পাম আমি কেটাকে কৰিব পাৰো আহাচোন এটা সোৱা এক নম্বৰটো কি কৈছে ৰাইট দা নাম্বাৰ নেমস অফ এ আৰু বি দুটা আছে সোৱা ইয়াত এ আৰু বি আছে ইয়াত কৈছে যে ৰাইট ইন বোথ ইণ্ডিয়ান এণ্ড ইন্টাৰনেশনাল সিস্টেম অফ নিউমেৰেশন আমাৰ আগতো শিকি আইছো 1 অৰ এ বি বিলাকত সি বিলাক শিকি আইছো অলৰেডি ইণ্ডিয়ান সিস্টেম আৰু ইন্টাৰনেশনাল সিস্টেম বিলাক এখানে আমাৰ বেছি বিশেষ অসুবিধা হ'ব না লাগে আহাচোন আমি এতিয়া আৰম্ভ কৰো আনসাৰ বিলাক আৰম্ভ কৰো আনসাৰ এ টু কৰিলো এটো আগত লিখি লও সোৱাচোন এবাৰ ইণ্ডিয়ানত লিখিব লাগিব এবাৰ ইণ্ডিয়ানত লিখিবলা তাৰ পিছত আকৌ আমাৰ কি হত লিখিব লাগিব ইন্টাৰনেশনাল লিখিব লাগিব ফাৰ্ষ্টত আমি নাম্বাৰটো লিখি লও 87595762 ওকে এতিয়া আমি ইণ্ডিয়ান বুলি লিখি লও ইণ্ডিয়ান বুলি লিখি ললো ইণ্ডিয়ান বুলি লিখি ললে এতিয়া ওয়াৰ্ডছত যে লিখিম ওয়াৰ্ডছত লিখাৰ সময়ত আমি ইণ্ডিয়ানত লিখাৰ সময়ত 1 10 100 ইয়াত আমি 1000ত আমি কি দিব লাগিব কমা এটা দিব লাগিব তাৰ পিছত আকৌ কি কৰিব লাগিব 10000 1 লাখ 1 লাখত এটা দিব লাগিব তাৰ পিছত 10 লাখ crore 8 crore 75 lakhs 97762 এটো লিখিব লাগিব ঠিক আছে এটা আমি লিখি যাও 8 crore 8 crore পিছত ইয়াত আছিল 75 লাখ 75 লাখ তাৰপিছত কি আছিল 95000 95000 তাৰ পিছত 762 হৈ গল আমাৰ ফাৰ্স্ট হৈ গল এটো ইণ্ডিয়ানত লিখিলো আমি এতিয়া আমি কি হত লিখিম ইন্টাৰনেশনাল লিখিম এতিয়া আমি ইন্টাৰনেশনালত লিখিম ইন্টাৰনেশনাল এটা ইন্টাৰনেশনাল লিখিব হলে আমি আগত নাম্বাৰটো আকৌ লিখি লব লাগিব এফালে 87595762 এনেকে লিখি লব লাগিব কাৰণ আমি কমা কেটা দি লব লাগিব কমা কেটা দিব হলে 1 10 100,000 10000 100,000 মিলিয়ন 10 মিলিয়ন ঠিক আছে 87 মিলিয়ন ইয়াত কি পালো 87 মিলিয়ন 595,762 এনেকে কৰিব লাগিব 87 মিলিয়ন দে 87 মিলিয়ন তাৰ পিছত 595 595,000 595,762 762 হৈ গল আমাৰ অলপ দীঘল হৈছে কিন্তু আমি এনেকৈ কৰিব লাগিব ইয়াত চোৱা 87 মিলিয়ন 595,762 হৈ গল বুজি পালা মই এটা কৰি দিছো তোমালোকে দুইটো নিজে কৰিবা বি টো নিজে কৰিবা এটো নিজে কৰিবা পাৰিবা একদম ইজি হয় প্ৰথমত এইখিনি ডিজিট কিটা কাউন্ট কৰি লবা 1 10 100,000 10,000 1 লাখ 10 লাখ 4 crore প্ৰথমত crore আহি গল তাৰ পিছত আকৌ যদি আমি ইন্টাৰনেশনালত কৰো 1 10 100,000 1000ত এটা কমা দিবা তাৰ পিছত তোমাৰ 10,000 100,000 মিলিয়ন 10 মিলিয়ন ঠিক আছে 48 মিলিয়ন হ'ব ইয়াত
মই আশা কৰিছোঁ তোমালোকে নিশ্চয় পাৰিবা নোৱাৰিলে তোমালোকে মোক কমেণ্ট কৰি জনাবা মই আকৌ নেক্সট ভিডিঅ'ত কৰি দিবলৈ যত্ন কৰিম এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িম এতিয়া চোৱা 2 নম্বৰটো কি কৈছে ৰাইট দ্য ফলোইং নাম্বাৰছ ইন বোথ ইণ্ডিয়ান এণ্ড ইণ্টাৰনেশ্যনেল চিষ্টেম অফ নিউমেৰেশ্যন বাই ইনচাৰ্টিং কমা সুইটেবলি এতিয়া যিকেইটা তলত চোৱা এইকেইটা সংখ্যাকেইটা দিছে এই সংখ্যাকেইটাক আমি কি কৰিব লাগে এবাৰ ইণ্ডিয়ানত লিখিব লাগিব আৰু এবাৰ ইণ্টাৰনেশ্যনেলত লিখিব লাগিব ইউজিং কমাছ মানে কমা দি পেলাই কৰিব লাগিব ঠিক আছে একদম ইজি এইটো আমি কৰোঁ এতিয়া আনসাৰ ওপৰত লিখি লওঁ 3018982 এনেকৈ লিখি ল'লোঁ আৰু ইয়াত লিখিম আমি ইণ্ডিয়ান বুলি লিখি পেলাই সংখ্যাটো লিখি লওঁ 3018982 এতিয়া আমি কি কৰিম ইণ্ডিয়ানত কমা বহাম 1 10 100 1000 1000ত কমা হ'ব 10000 1 লাখ লাখত কমা হ'ব ঠিক আছে এতিয়া কমা কোনকেইটাত হ'ল কমা হৈ গ'ল আমাৰ ৰবা আকৌ লিখি দিছোঁ 3018982 এতিয়া কমা আহি যাব 1000ত কমা আহিব আৰু লাখৰ ঘৰত কমা আহিব ঠিক আছে এইটো আমাৰ ইণ্ডিয়ানত হৈ গ'ল এতিয়া আমাৰ আহি যাম ইণ্টাৰনেশ্যনেলত ইণ্টাৰনেশ্যনেলত কি হ'ব আমি ইয়াত কাউণ্ট কৰি লওঁ 1 10 100 1000ত এটা কমা আহিব 10000 100000 মিলিয়নত এটা কমা আহিব আগৰ সংখ্যাটো লিখি লওঁ 3018982 এতিয়া প্ৰথমত হ'ব আমাৰ 1000ত তাৰপিছত হ'ব মিলিয়নত হৈ গ'ল একদম ইজি এতিয়া আমি আৰু এটা কৰি দিম মই আৰু এটা কৰি দিছোঁ তোমালোকৰ কোনটো কৰোঁ এইটো কৰোঁ এইটো তোমালোকে পাৰিবা এইটো তোমালোকে নিজে ট্ৰাই কৰিবা হোমৱৰ্ক দি দিছোঁ নিজে ট্ৰাই কৰিবা এইটো কৰি দিছোঁ বাৰু এতিয়া প্ৰথমত লিখি লওঁ সংখ্যাটো কি আছে আগত লিখি লওঁ সংখ্যাটো আছে 58042513 ওকে ইণ্ডিয়ানত লিখিব গ'লে এইটো 58042513 এতিয়া ইণ্ডিয়ানত আমি কমা বহালে 1000ৰ ঘৰত কমা বহিব লাখৰ ঘৰত কমা বহিব আৰু কৰৰৰ ঘৰত কমা বহিব ঠিক আছে আৰু ইণ্টাৰনেশ্যনেলত আমি কি কৰিব লাগিব আগত লিখি লওঁ সংখ্যাটো 58042513 ফাৰ্ষ্টত হ'ব 1000ৰ ঘৰত তাৰপিছত হ'ব মিলিয়নৰ ঘৰত এই দুটাই হৈ গ'ল ক্লিয়াৰ হৈছে ইজি আছিলে 2 নম্বৰটো হৈ গ'ল আমাৰ এতিয়া আমি 3 নম্বৰলৈ যাম এতিয়া আমি আহি গ'লোঁ 3 নম্বৰলৈ 3 নম্বৰটো চোৱা কি কৈছে ৰাইট ইন নিউমেৰিয়েলছ মানে নাম্বাৰত লিখিব লাগে ইয়াত ৱৰ্ডছত দি আছে নিউমেৰিকেলত লিখিব লাগে 73 লাখ এনেকৈ আগত কৰি ল'বা ভাগ কৰি ল'বা তেতিয়া সুবিধা হ'ব 73,75,307 তিনিটা ভাগ হৈছে এতিয়া যিহেতু আমি পঢ়ি পেলাই গম পাইছোঁ এইটো কিহত আছে ইণ্ডিয়ানত আছে যদি ইণ্টাৰনেশ্যনেল থাকিলে হয় তেতিয়াহ'লে মিলিয়ন থাকিলে হয় ঠিক আছে এইখিনি তোমালোকে মনত ৰাখিবা এতিয়া আনসাৰ কৰি যাওঁ আনসাৰ এইটো কেনেকৈ হ'ব 70 কি কৈছে 73 লাখ এতিয়া যদি তোমালোকে ডাইৰেক্ট নোৱাৰা লিখিব মই এটা বুদ্ধি শিকাইছিলোঁ নহয় ছাইডত এটা কি কৰিবা আস্তা নিবালা প্ৰথমে লিখিবা 73 লাখ লাখত কেইটা শূন্য 5টা শূন্য দি ল'বা তাৰপিছত 75,000 1000ত 3টা 0 তাৰপিছত 300 আৰু তলত 7 এইকেইটা প্লাছ কৰি দিয়া 7035737 এইটো হৈ গ'ল আনসাৰ আমাৰ আনসাৰটো কি লিখিম 73,75,307 73,75,307 এইটো হৈ গ'ল আনসাৰ ঠিক আছে এটা 2 নম্বৰ বি নম্বৰটো চোৱা কি কৈছে 23 লাখ 31,010 যদি আমি ডাইৰেক্ট কৰোঁ বিটো কেনেকৈ কৰিম 23 লাখ 23 লিখি ল'লোঁ তাৰপিছত 31,000 23 লাখ 31,000
10 হ'ব গ'লে এতিয়া কি কৰিব লাগিব বাকিকেইটা 0 দি মিলাব লাগিব এইটো মিলাই দিলো এটা তোমালোকে কাউন্ট কৰি চোৱা 1 10 100 1000 10000 তাৰ পিছত লাখ 10 লাখ ওকে আৰু যদি তোমালোকে কনফিউজ হৈছা যে এটো কেনেকৈ আহিল তোমালোকে আকৌ পাতি চাব পাৰা সাইডতে পাতি চোৱা প্ৰথমত কি কৈছে 23 লাখ 23 লিখিলা লাখত কেটা শূন্য পাঁচটা শূন্য ঠিক আছে তাৰ পিছত 31000 1000ত কেটা শূন্য তিনিটা শূন্য আগত পাতি লোৱা 31 লিখি লোৱা তাৰ পিছত অকল 10 আছে 10 পাতি দিয়া প্লাস কৰি দিয়া 0 0 0 0 1 এ 1 তাৰ পিছত 0 আহি গল 0 1 ত 1 0 3 এ 3 23 নামি গিলে এটা কমা কমা বহাই দিয়া সোয়া একে একে মিলিছে না নাই দুইটা এইটো এতিয়া আমি সি নম্বৰটো কৰিম সি নম্বৰ চাও প্ৰথমত কি কৈছে 6,88,797 এটো অলপ অসুবিধা লাগিব পাৰে নতুন পইচা যেটো তথাপি চেষ্টা কৰিবা পাৰিবা মই দেখুৱাই দিছো কেনেকৈ কৰিবা প্ৰথমত কৈছে 6 মিলিয়ন মিলিয়নত কেটা শূন্য 6টা শূন্য মনত ৰাখিবা মিলিয়নত হল 6টা শূন্য এটা 688,688,000 1000ত কেটা শূন্য 3টা শূন্য আৰু 688 এয়া লিখি দিলো হৈ গল কোনো প্ৰবলেম নাই 797 লিখাই দিয়া তাৰ পিছত 97 তলত লিখি দিয়া হল একেটা প্লাস কৰা 7 তাৰ পিছত আহি গল 9 7 তাৰ পিছত 8 8 6 6 হৈ গল 1 10 100,000 10,000 100,000 মিলিয়ন হেয়া আনসার ওলাই আহিলে একদম ইজি তোমালোকে ভয় নাখাবা 6,688,797 এটো আনসার ক্লিয়ার হইছে এটা লাস্টৰটো কি কৈছে সোয়া 1,914,209 এটো ডাইৰেক্ট কৰিব পাৰা দিটো 1 মিলিয়ন পিছত 914,000 তাৰ পিছত 209 এটো হৈ গল আনসার এটো ক্লিয়াৰ হৈছে আৰু তোমালোকে এনেকে ডাইৰেক্ট পাতিবলৈও চাব পাৰা এটো বস্তু একে ওলাব আমাৰ এটা 3 নম্বৰ ক্লিয়াৰ হল এটা আমি 4 নম্বৰলৈ আগবাঢ়িম যদি বুজি পোৱা নাই তথাপি আৰু এবাৰ কৈছো কমেন্ট সেকশনত জনাবা এতিয়া আমি আহি গলো 4 নম্বৰলৈ 4 নম্বৰত কি কৈছে সোয়া in 1991 population of a city was 2,35,471 and in 2001 the population increased by 72,958 what is the total population of that city in 2001 এটো ডাইৰেক্ট কি কৰিব দিছে টোটাল পপুলেশন বুলি কৈছে টোটাল বুলি কলে প্লাস হ'ব আৰু যেহেতু এটো কি আছে সোয়া 2,35,000 আমি এটা 2 লাখক দেখি পেলা গম পালো যে এটো ইন্ডিয়ানত আছে ইন্ডিয়ানত তুমি প্লাস কৰি দিয়া হৈ গল সিম্পল এতিয়া ধৰি ললো কি কৈছে 1991 আনসার লিখা in 1991 the population was কিমান আছিল এটো পাতি দিয়া 2,35,471 তাৰ পিছত in 2001 the population increased by the population increased কিমান হল 72,958 এটা ডাইৰেক্ট এটা আস্তানি দিয়া আস্তানি এটা সোয়া কিমান হ'ব the total population of that city in 2001 therefore the total population of that city
of that city in 2001 equal to কিমান হ'ব 1 plus 8 কিমান হ'ব 9 হ'ব তাৰপিছত 7 plus 5 12 হ'ব 12 ৰ 2 remaining 1 টো লিখি ললো তাৰপিছত 4 plus 9 13 plus 1 14 আকৌ remaining 1 তাৰপিছত এফালে হ'ব 5 plus 2 7 plus 1 8 হৈ গ'ল এটো কাটি দিলো তাৰপিছত 7 plus 3 10 হ'ব 10 ৰ 0 remaining 1 আকৌ তাৰপিছত 2 plus 1 3 কিমান হৈ গ'ল 3,08,429 এইটো হৈ গ'ল আনসাৰ আমাৰ ওলাই গ'ল ঠিক আছে বুজি পালা বস্তুটো মানে কি কৈছে ইন 1991 ত পপুলেশন আছিল কিমান 2,35,471 আৰু 2001 ত পপুলেশন ইনক্ৰিজ হৈছে 72,958 এতিয়া আগৰ পপুলেশন আৰু এতিয়া বাঢ়াটো এই দুটা যোগ কৰি দিলে 2001 ত কিমান পপুলেশন আছিল এইটো ওলাই গ'ল বুজি পালা নিশ্চয় আহা এতিয়া আমি 5 নম্বৰলৈ যাওঁ আৰু এটা ইজি কোৱেশ্চন 5 নম্বৰটো চোৱা the number of bicycles sold in a state in the year 2022 to 2023 was 7,43,000 and the year 2003-4 it was 8,100 in which year more bicycles were sold এটা কোনটো ইয়াৰত বেছি বাইসাইকেল বেছি বিক্ৰী হৈছে মানে 2002 আৰু 2003 সাইকেল বিক্ৰী হৈছিল কিমান 7,43,000 আৰু 2003-4 কিমান বিক্ৰী হৈছে 8 লাখ এটা কোনটো ইয়াৰত বেছি বিক্ৰী হৈছে obviously তোমালোকৰ 2002 2003 হ'ব 2003 2004 হ'ব এটা আমি লিখি লওঁ আনসাৰত লিখিম in 2003 2004 maximum spelling to তোমালোকৰ ধৰিব পৰা নাই সাগে maximum bicycles were sold হৈ গ'ল এতিয়া কি কৈছে how many more bicycles were sold এটা কিমান বেছি হলে তুলনা কৰিব লাগিব তুলনা কৰিব হলে এই 8 লাখৰ পৰা আমাৰ এই 7,43,000 আমাৰ মাইনাস কৰিব লাগিব তেতিয়া হলে কি লিখিম ইয়াত therefore the difference বুলি লিখি পেলা তোমালোকে 8 লাখৰ পৰা 8,100,000 ৰ পৰা 7,43,000 মাইনাস কৰি দিবা মাইনাস কৰি দিলে কি হ'ব 0 to 0 গল 0 0 পৰা 0 গল 0 1 পৰা 0 গল 0 1 আকৌ 0 পৰা 3 নাযায় 1 কেৰি কৰি আনিব লাগিব 10 ৰ পৰা 3 গল 7 তাৰপিছত ইয়া 9 ৰ পৰা 4 গল কিমান থাকিব 5 আৰু 7 ৰ পৰা 7 গলে 0 থাকে নালাগে লিখিব 57,100 bicycle more sold by 2003-2004 মানে 2003-2004 ত কিমান বেছি গল 57,100 bicycles ঠিক আছে এনেকে লিখি দিলে হৈ যাব এতিয়া আমি 6 নম্বৰলৈ আগবাঢ়িম এতিয়া চোৱা 6 নম্বৰটো কি কৈছে a daily newspaper of a city consists of 12 pages এটা newspaper কি হয় 12টা পেজৰ হয় 11,980 copies of that newspaper is printed every day find the total number of pages এটা total number of page লাগে ঠিক আছে find the total number of the pages of the newspaper printed every day এটা তোমালোকক কি কৈছে এটা নিউজপেপাৰ এটা ডেইলি নিউজপেপাৰ এখন নিউজপেপাৰত কেটা পেজ থাকে 12টা পেজ থাকে এটা 11,980 টা নিউজপেপাৰ প্ৰিন্ট কৰা হ'ল তেতিয়া নাম্বাৰ অফ পেজ কিমান হ'ব তোমালোকৰ এটা ধৰি লোৱা এটা যদি কলমৰ বাকচত 10টা কলম থাকে তেতিয়া হলে 10টা কলমৰ বাকচত কেটা থাকিব 100টা থাকিব না নাই কেনেকৈ কৰিলো 10 পূৰণ 10 তে ইয়াটো কি হ'ব পূৰণ হ'ব বুজি পাইছা নে আহাচোন আমি কৰি চাও কেনেকৈ কৰিম answer total number of pages কিমান আছে 12 newspaper
ইয়াত এটা বস্তু লিখিব লাগিছিলে total number of newspaper printed কিমান কৰিলে 11980 therefore কি লাগে আমাৰ therefore the total number of pages therefore total number of pages equal to total number of pages of a newspaper pages of a newspaper diba newspaper ইয়াত লিখিবা total number of pages equal to কি হ'ব 11980 into 12 এটো কৰি দিবা এটো তোমালোকে পূৰণ কৰি দিলে ওলাই যাব এটা আমি সাইডত অলপ কৰি চাম পূৰণটো সাইডত মই কৰি দিম এখিনিতে কৰি লৈছো 1198 লিখিলো into 12 0 to কৰা নাই 0 to লাষ্টত এটা বহাই দিলে হৈ গল 8 to 16 remaining 1 9 to 18 18 plus 1 19 remaining 1 2 1 2 plus 1 3 2 1 2 8 1 8 9 1 9 1 1 1 1 1 1 এটা গিটা প্লাস কৰি দিয়া 6 9 plus 8 17 remaining 1 9 plus 3 12 remaining 1 plus কৰিলে 13 হ'ব remaining 1 2 plus 1 3 3 plus remaining 1 4 আৰু এফালে হৈ গল কিমান 1 আৰু এটা 0 আমি পাতা নাছিলো এটো পাতি দিলো কিমান হৈ গল 143760 143760 pages ক্লিয়াৰ হৈছে এটো হৈ গল আনসাৰ এতিয়া আমি 7 নম্বৰৰ পৰা নেক্সট ক্লাছত কৰিম কাৰণ তাত তোমালোকৰ 7 নম্বৰটো তোমালোকৰ একচুয়ালি হোমৱৰ্কে হয় কাৰণ 7 নম্বৰটো কি আছে তোমালোকৰ প্লেস ভ্যালু ওলাব লাগে হয় তথাপি মই প্লেস ভ্যালু পিছত কৰাই দিম বাৰু 7 8 এবিলাক সহজে আছে কিছুমান বস্তু বুজাব বাকি আছে হেখিনি মই যেতিয়া পাম আনসাৰ কোৱেশ্চন গিটা তেতিয়াই বুজাই দিম ঠিক আছে আজিলৈ আমি 6 নম্বৰ লকে কৰিলো তোমালোকে যদি বুজি পাইছা ভিডিওটো লাইক কৰিবা আৰু বন্ধুবৰ্গৰ মাজত চেনেলটো শেয়াৰ কৰি দিবা আৰু যদি তোমালোকে চেনেলটো নতুন হৈ আছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি লবা ধন্যবাদ